আগৰ ভিডিঅ'টো শেষ হ'ল বুলি ভাবিছিলে নেকি? নাই হোৱা দেই। এইটো তাৰে লগৰ। এয়া মানুহজনক একদম ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ আপোনালোকক। মুখখন চাওক, লাজতে মানে মুখখন দাঙিবই পৰা নাই। আৰু এইজনী হৈছোঁ মই। ফটুৱা কৰি কৰি একদম মানে মুখখন দেখুৱাই দিছোঁ। আৰু ফটুৱা কৰি কৰি আহি পাই গ'লোহি এয়া পাকঘৰতে। মটন ধুই লৈছোঁ, কাৰণ কৈছোঁৱেই মাংস অলপ আনিছিলে বুলি। আৰু মটন আনিছিল। আৰু মটন কি জানেনে, মানুহ দুটা, মানুহজনে একে 400 টকাৰ মটন লৈ আহে আৰু একে গেলাই গেলাই খাই থাকিব লাগে। মই মাংসটো ইমান বিশেষ ভাল নাপাওঁ, মানে খাই খাই আমনি লাগি যায়গৈ। মানুহজনে যেনিবা খায়, সেয়া মানুহজনৰ হেৰিয়তে মানে খাই দিওঁ আৰু অকণমান। আৰু এয়া এইফালে মাংস ধুই লৈছোঁ, আৰু মাংসৰ লগত আজি খাম আমি ভেজ পোলাও। এইফালে সেয়া পোলাও কাৰণেও মই ৰেডি কৰিম। আগতে মাংসখিনি ভালকৈ ধুই লৈছোঁ। কেতিয়াবা কি হয় জানেনে, তাত ছাগলী নোম চোম লাগি থাকে, ইমান বেয়া লাগে সেইবিলাক বস্তু। আৰু মাংসখিনি অকণমান ডাঙৰ হৈ আছিলে, হাৰ্ডিকেইটা কাটিব পৰা নাছিলোঁ কাৰণে মানুহজনে তাৰ মাজতে এবাৰ আহি পেলাই মোক সেই মাংসখিনি কাটি দিছিলে। আৰু ইয়াত দুবাৰ তিনিবাৰমান ধুই লৈছোঁ। আৰু আপোনালোকে কেনেকৈ ধুৱে বাৰু মাংসটো? এবাৰ ধুই লোৱাৰ পিছত আকৌ চেপি চেপি দিয়ে নেকি? মই কিন্তু তেনেকুৱা নকৰোঁ দেই। একে ৰস কম নাইকিয়া নিচিনা হৈ যায়, শুকান শুকান লাগে মাংসখিনি। আৰু এবাৰ এনেকৈ বিয়া এখনত দেখিছিলোঁ, ছাগলী মাংস এনেকৈ খাচী মাংস আৰু জাষ্ট কাটিছে, আৰু কাটি পেলাই এনেকৈ ডাঙৰ ডাঙৰ পলিথিন, তাৰ ভিতৰত মানে কাগজে মেৰিয়াই আনিছিল, আৰু তেনেকৈ মানে সেয়া কেৰাহীত দিছে। এতিয়া সেইটো কেনেকুৱা কি ধৰণৰ বস্তু নাজানো আৰু, গম নাপালোঁ। আৰু এয়া মাংসখিনিৰ কাৰণে মই এয়া এনেকৈ এইবিলাক পিঁয়াজ চিয়াজ যি য'ত লাগে এইবিলাক কাটি কৰি লৈছোঁ। পিঁয়াজটোতো একদম আমাৰ মাংসত আৰু এটা বিশেষ মানে, মাংসটোত আমাৰ মছলা তেল এইবিলাক বহুত বেছি দিয়া হয়। বহুতে দেখিলে চাগে ভয়ে খাই যাবগৈ, কিন্তু আমাৰ বহুত বেছি দিয়া হয়। আগতে ইমান মছলা পাতি হোৱা নাছিলে, নাখাইছিলোঁৱেই, কাৰণ পাপাই খাব পৰা পাপাই মানে নোখোৱা হৈছিলে মাংস, হাই প্ৰেছাৰ আৰু ডায়েবেটিছ হৈ যোৱাৰ কাৰণে মাংসটো একদম ট'টেলি বাদ দিলে। আৰু তেতিয়াৰ পৰাই মানে আমিও মাংস চাংস নোখোৱা হৈছিলোঁ। আৰু কেনেকৈ বনোৱা পদ্ধতিবিলাকো মানে একেবাৰে ভালকৈ নজনা হৈ গৈছিলোঁ, তেনেকুৱা হ'ল। তাৰপিছত বিয়াৰ পাছতে আকৌ মানে যেতিয়াই ইয়াত মানে খাচী মাংস, পাঠা মাংস এইকেইটাহে, এই দুটা বস্তুহে খায়, বেলেগ মাংস চাংস নাখায়। সেইটো কাৰণে মানে এইবিলাক কৰি 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 আকৌ আহি গ'লগৈ। আৰু এইখিনি পিঁয়াজ চিয়াজ কাটি ল'লোঁ, মছলা অলৰেডি তিয়াই থৈছোঁ মই, জিৰা জালুক তিয়ালোঁ, আৰু এইফালে আদা নহৰু কাটি বাচি মই এয়া মিক্সি জাৰত দি লৈছোঁ। এইখিনি হৈছে জিৰা জালুক। এয়া এইখিনি এতিয়া মই গোটেইখিনি পিচি ল'ম। পিচি লৈ আপোনাৰ এয়া এইফালে মই পোলাও কাৰণেও ৰেডি কৰি আছোঁ। আৰু এইখিনি হৈছে মাংস, তাত আলু দুটা দিছোঁ। এইখিনি হৈছে মছলাখিনি। তেল অলৰেডি গৰম হৈ আছিলে, কাৰণ পাপৰ ভাজিছিলোঁ নে কিবা এটা ভাজিছিলোঁ। আৰু এইফালে পিঁয়াজ চিয়াজ দি দিলোঁ, পিঁয়াজৰ লগতে কেঁচা জলকীয়া দিছোঁ দুটা, আৰু এইফালে তেজপাত দুটা দি দিছোঁ। আৰু এইকেইটা বস্তু, আৰু মই আপোনালোকক কৈছিলোঁৱেই যে জালুক বেছি দিলে মানে জলকীয়া নিদিওঁ বুলি, কিন্তু মানে জ্বলাটো মানুহজনে ক'লে অলপ দি দিয়া বুলি, সেইটো কাৰণে আকৌ দি দিছোঁ। এয়া মছলাখিনি ঢালি একে ধুনীয়াকৈ এইখিনি লৰাই ল'ব লাগিব যেতিয়ালৈকে তাৰ তেলটো ওলাই নাযায়গৈ। আৰু এইখিনি হৈছে মছলাত মই এয়া হালধি, নিমখ, চিকেন মছলাটোও দিওঁ মই অলপ, আৰু এইফালে মটন মছলা অকণমান দিছোঁ, অকণমান জাষ্ট হিং দিছোঁ, আৰু এইটো কাশ্মীৰী মিৰ্চটো দিছোঁ। আৰু এইখিনি ভাজ খোৱাৰ লগতে মানে তেলটো যেতিয়া উঠি আহিছে, মছলাৰ পৰা ওলাই আহিলে, তেতিয়া দি দিছোঁ এইখিনি মটনখিনি, আৰু লগতে আলু। এইখিনিও ধুনীয়াকৈ ভাজি ল'ব লাগিব। ভাজি যেতিয়া মানে মাংসখিনি জহি যায়, মানে অকণমান কমি যোৱা নিচিনা লাগে, তেতিয়া মানে সেইকণ সময়তে মানুহজনে অকণমান খাবলৈ বিচাৰে, আৰু পানী চানী দিয়া আগত। আৰু ইয়াত ঢাকোন লগাই দিছোঁ। আৰু পোলাও কাৰণে আনিছোঁ এয়া ইণ্ডিয়া গেট বাসমতি ৰাইচ, ফিষ্ট ৰ'জানাটো, তাৰ এবাটি, এইটো বাতিটো দেখিছেনে, তাৰ এক বাতি ল'ম। আৰু মানুহজনে ক'লে যে ৰাতিপুৱাৰ কাৰণে অকণমান থৈ দিয়া, সেইকাৰণে আৰু অকণমান লৈ লওঁ মই।
এইখিনি অলপ সময়ৰ কাৰণে তিয়াই থ'ম এতিয়া 10-15 মিনিটমানৰ কাৰণে যেতিয়ালৈকে মাংসখিনি এবাৰ ভাজিব মানে এবাৰ লৰাই নলওঁ তেতিয়ালৈকে এইখিনি তিয়াই থ'ম আৰু ইফালেতো মই পোলাওৰ কাৰণে সেই বস্তুখিনি ৰেডি কৰিয়ে থৈছোঁ চ' এইখিনি অকণমান পানী দি পেলাই থৈ দিওঁ তাৰ মাজতে আহিলোঁ ৰুমলৈ এয়া দেখিছেনে কি বিলাই কৰি পেলালে ল'ৰাটোৱে বাপেকে মিলি বিচনাখনো গতি নাইকিয়া কৰে আৰু ইফালে এইখন পাৰি থওঁ ল'ৰাটোৰ কাৰণে যাতে তাৰ ঠাণ্ডা নাপায় সেই বুলিয়ে এইখিনিত পাৰি থওঁ সি আকৌ গোটেই লেতেৰা ফেতেৰা কৰি পেলাইগৈ ইফালে ড্ৰেছিঙৰ বস্তু মানে চব উলিয়াই এটা এটাকৈ চব পেলাব যিমান যি য'ত থাকে তাৰপিছতে আকৌ আহিলোঁ পাকঘৰলৈ এইখিনি হৈছে গাজৰ বিনছ মটৰ কেইটামান দিছোঁ খিচমিচ দিছোঁ আৰু কাজু দিছোঁ আপোনালোকে বাৰু পোলাওটো কেনেকৈ বনায় এটা এটাকৈ ভাজি ভাজি আকৌ থৈ যায়নে নে একেলগতে বনাই দিয়ে মই কিন্তু ভাগে ভাগে কৰি নাথাকোঁ একেবাৰতে তেল আৰু ঘিউ দি পেলাই তাতে জিৰা আৰু এয়া ইলাইচি দুটামান দি দিওঁ আৰু লগতে যোনখিনি মানে বস্তু আছিলে কাজু চাজু সেইখিনি চব দি পেলাই অকণমান ৰঙচুৱা কৰি লওঁ ৰঙচুৱা হ'লেহে মই তাত আকৌ চাউল তাউলটো দি দিওঁ এয়া দেখিছেনে অকণমান এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব ভাজি লওঁতেই মানে মই তাত নিমখ আৰু এইটো অকণমান দি লওঁ আৰু এয়া আমাৰ পোলাও ৰেডি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব দেই